নমস্কাৰ সকলোকে জোনাকীপুৰৰ মজিয়ালৈ স্বাগতম জনাইছোঁ। আৰু আজি সকলোৱে গম পায় আজি এক উখল মাখল পৰিৱেশ। আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজি সকলো ৰিজাল্ট আজি আমাৰ প্ৰদান কৰিছে। আৰু সকলো শিক্ষাৰ্থীলে যিসকল শিক্ষাৰ্থীয়ে সুন্দৰভাৱে উত্তীৰ্ণ হৈ নিজৰ ঘৰখনৰ লগতে গাঁওবাসীলৈ লগতে অঞ্চলটো অসমবাসীলৈ আমাৰ গৌৰৱ কঢ়িয়াই আনিছে, সকলোকে আমি আমাৰ জোনাকীপুৰৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু যিসকলে উত্তীৰ্ণ হ'ব নোৱাৰিল তেওঁলোকে মন বেয়া নকৰি তেওঁলোকে এটা দৃঢ়তাৰে নতুন এক দৃঢ়তাৰে আগবাঢ়ি যাম। নতুন এক দৃঢ়তাৰে যিহত মানে মই নোৱাৰিলোঁ সেই বস্তুটোত আকৌ এবাৰ পঢ়ি ধুনীয়াকৈ পাছৰ পৰ্যায়ত আমি পুনৰ পৰীক্ষা দি ধুনীয়াকৈ উত্তীৰ্ণ হ'বলৈ চেষ্টা কৰিম। আৰু দুটামান কথাই ক'বলৈ আজি আমি আহিলোঁ। নিজৰ বিবেকেৰে বিবেচনা কৰি সুন্দৰভাৱে নিজৰ ভৱিষ্যতৰ পথটো মোকলাই লওক। আৰু মা দেউতাৰ যে জোৰতে বা মা দেউতাই জনাইছে যে এইটো আৰ্টছত লগোৱা বা ছায়েন্সত লগোৱা, তেওঁলোকৰ কথাৰ মতেই যে আপোনালোকে সেই আৰ্টছ বা সেই ষ্ট্ৰীম আপোনালোকে ল'ব, তেনেকুৱা নহয়। আপোনালোকৰ নিজৰ ইচ্ছা অনুযায়ী নিজৰ বিবেকে যিখিনি কয়, নিজৰ ইচ্ছা যি আছে পঢ়াৰ, তো সেই ইচ্ছাৰ অনুযায়ী আপোনালোকে নিজৰ ভৱিষ্যতৰ পথটো মোকলাই দিয়ক, ইয়াকে ক'লোঁ। আৰু পুনৰবাৰ কৈছোঁ, যিসকল পৰীক্ষাৰ্থী আমাৰ হাইস্কুল শিক্ষান্তৰ পৰীক্ষাৰ্থী যিসকলে আমাৰ অসমলৈ গৌৰৱ কঢ়িয়াই লৈ আহিছে, আৰু সেইসকলক আমি পুনৰ জোনাকীপুৰৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু যিসকলে উত্তীৰ্ণ হ'ব নোৱাৰিল বা পৰীক্ষাত অলপ দুটামান ছাবজেক্ট বা এটামান বিষয়ৰ বাবে অকণমান ভুল হ'ল, তো সেইসকলক কওঁ যে মন বেয়া কৰি লাভ নাই। পুনৰ সংকল্প লওক যে আমি এইবাৰ কি হ'ল সেই পাছৰ অহা পৰ্যায়ত আমি পুনৰ পৰীক্ষা দি ধুনীয়াকৈ উত্তীৰ্ণ হ'ম। এয়াই ক'লোঁ, ধন্যবাদ।